Hello friends, welcome to my channel. আজি আমি এইটো ভিডিঅ'ত ইতিহাস খণ্ডৰ চেপ্টাৰ নম্বৰ 3 টো আলোচনা কৰিম। 2025 বৰ্ষৰ মেট্ৰিক পৰীক্ষাত চেপ্টাৰ 3 ৰ পৰা কোনকেইটা কোৱেশ্চন আহিব পাৰে এইটো আজি আমি এইটো ভিডিঅ'ত ডিসকাস কৰিম। তো বলা চেপ্টাৰখনলৈ আগবাঢ়ো। সো তোমালোকৰ কিতাপ আৰু কলম উলিয়াই লোৱা আৰু তৃতীয় নম্বৰ চেপ্টাৰ ইতিহাস খণ্ডৰ অসম ব্ৰিটিছ বিৰোধী জাগৰণ আৰু কৃষক বিদ্ৰোহ এই চেপ্টাৰটো তোমালোকে উলিয়াই লোৱা আৰু তোমালোকৰ কিতাপ আৰু কলম উলিয়াই লোৱা আৰু মোৰ লগে লগে মই দেখাই দিয়া মতে তোমালোকৰ কিতাপত চিন দি লোৱা। সো এইটো চেপ্টাৰৰ পৰা 2025 বৰ্ষৰ মেট্ৰিক পৰীক্ষাত 7 মাৰ্ক থাকিব। সো কোনকেইটা কোৱেশ্চন এইটো চেপ্টাৰৰ পৰা তোমালোকৰ 2025 বৰ্ষৰ মেট্ৰিক পৰীক্ষাত থাকিব আজি আমি এইটো ভিডিঅ'ত ডিসকাস কৰিম। সো আজি আমি এইটো চেপ্টাৰৰ ইনডেক্স কোৱেশ্চন বিলাক আলোচনা নকৰো, ভিতৰুৱা কোৱেশ্চন বিলাক আজি আমি ইয়াৰ এক্সাৰসাইজৰ কোৱেশ্চন বিলাক আলোচনা কৰিম। তো আমি ইয়াৰ এক্সাৰসাইজলৈ যাও। তো তোমালোকৰ কিতাপত এইখন চেপ্টাৰৰ অনুশীলনী কোৱেশ্চন বিলাক বাহিৰ কৰি লোৱা। সো তোমালোকে অনুশীলনীত কোনকেইটা কোৱেশ্চন পঢ়িবা হেতু তোমালোকক দেখাই দি আছো। সো তোমালোকে প্ৰথমতে কি অনুশীলনীৰ যিবিলাক 1 মাৰ্কৰ কোৱেশ্চন আছে তাত ইয়াতে আছে 21টা 1 মাৰ্কৰ 1 মাৰ্কৰ কোৱেশ্চন। সো তোমালোকে ইয়াৰ পৰা কোনটো পঢ়িবা হেতু দেখাই দি আছো। সো তোমালোকে ইয়াৰে ভিতৰত সকলোতকৈ বেছি ইম্পৰ্টেন্ট কোৱেশ্চনটো হৈছে 7 নম্বৰ যেটো কোৱেশ্চন আছে এই কোৱেশ্চনটো মনিৰাম দেৱানৰ লগত আৰু কোন ফাঁসীকোডত উমলিব লগা হৈছিল। এটো মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন হয়। তাৰ পিছত তোমালোকৰ 9 নম্বৰ কোৱেশ্চনটো ইম্পৰ্টেন্ট হয় অসমৰ 1857 চনৰ বিদ্ৰোহৰ বিফলতাৰ দুটা কাৰণ উল্লেখ কৰা। এই চেপ্টাৰটো তোমালোকৰ এইটো কোৱেশ্চনত তোমালোকৰ বহুত ইম্পৰ্টেন্ট হয়। তাৰ পিছত তোমালোকৰ 10 নম্বৰ কোৱেশ্চনটো কোন চনত টিকট কৰ আৰু আয়কৰ প্ৰৱৰ্তন কৰা হৈছিল। এইটো তোমাৰ ইম্পৰ্টেন্ট কোৱেশ্চন হয়। এইবিলাক কোৱেশ্চন তোমালোকৰ 1 মাৰ্কৰ এমসিকিউ টাইপত আহি যাব। সো তোমালোকে এই তিনটা কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট হয়। তাৰ পিছত তোমালোকে ইয়াত ইমান এটা ইম্পৰ্টেন্ট নাই। সো তথাপি তোমালোকে যেহেতু এইকেইটা গোটেইকেইটা কোৱেশ্চন 1 মাৰ্কৰ হয়, ইয়াতে 21টা কোৱেশ্চন আছে 1 মাৰ্কৰ। সো তোমালোকে গোটেইকেইটা কোৱেশ্চন চাই থবা যেহেতু এইকেইটা কোৱেশ্চন 1 মাৰ্কৰ হয়। সো তোমালোকৰ বেছি ইম্পৰ্টেন্ট হল এই তিনিটা। তাৰ পিছত এটো তোমালোকে গোটেইকেইটা কোৱেশ্চন চাই থবা। তাৰ পিছত তোমালোকে লং কোৱেশ্চন কোনকেইটা চাবা দীঘল কোৱেশ্চনৰ 1 নম্বৰ কোৱেশ্চনটো চাবা 1857 আৰু 58 চনৰ বিদ্ৰোহৰ কাৰণ সম্পৰ্কে চমুকৈ আলোচনা কৰা। এই কোৱেশ্চনটো তোমালোকে চাবা। তাৰ পিছত তোমালোকে 2 নম্বৰটো চাবা অসমত 1857 পৰা 58 চনৰ বিদ্ৰোহত মনিৰাম দেৱানৰ ভূমিকা সম্পৰ্কে আলোচনা কৰা। তাৰ পিছত 3 নম্বৰ কোৱেশ্চনটো চাবা কি কাৰণত অসমত 1857 চনৰ পৰা 58 চনৰ বিদ্ৰোহ ব্যৰ্থ হৈছিল বুলি আলোচনা কৰা। এই তিনিটা কোৱেশ্চন তোমালোকে ইয়াৰ পৰা চাবা। তাৰ পিছত তোমালোকে ইয়াত এটা ইম্পৰ্টেন্ট বস্তু হৈছে ফুলগৰি ধাৱাৰ ওপৰত এটি টুকা লিখা। যেটো বস্তু তোমালোকৰ চমু টুকাত আছে ফুলগৰি ধাৱা চমু টুকা লিখা। সো এইটো তোমালোকে যদি এই 5 নম্বৰ কোৱেশ্চনটো পঢ়া তেতিয়া হলে তোমালোকৰ এই চমু টুকাৰ কোৱেশ্চনটো নালাগে। সো তোমালোকে এই 5 নম্বৰ কোৱেশ্চনটো ভেৰি ইম্পৰ্টেন্ট হয়। সো ফুলগৰি ধাৱাৰ ওপৰত এটি টুকা লিখা। তাৰ পিছত তোমালোকে ইয়াৰ পৰা তোমালোকে 6, 7, 8 এই তিনিটা কোৱেশ্চন চাই থবা। 1894 চনত উত্তৰ কামৰূপত সংগঠিত হোৱা কৃষক বিদ্ৰোহ সম্পৰ্কে আলোচনা কৰা। তাৰ পিছত 7 নম্বৰ কোৱেশ্চনটো 1894 চনত পথৰুঘাটত সংগঠিত হোৱা কৃষক বিদ্ৰোহৰ এটি খতিয়ান দাঙি ধৰা। এই কোৱেশ্চনটো তোমালোকে চাবা। 8 নম্বৰ কোৱেশ্চনটো 1850 চনত ব্ৰিটিছৰ বিৰুদ্ধে জয়ন্তীয়াসকলে কৰা বিদ্ৰোহৰ বিষয়ে এটি টুকা লিখা। এই কোৱেশ্চনটো তোমালোকে চাই থবা। তাৰ পিছত তোমালোকে চমু টুকাৰ ভিতৰত কোনকেইটা কোৱেশ্চন চাবা। সো তোমালোকে 2 নম্বৰটো চাই থবা মনিৰাম দেৱান। তাৰ পিছত তোমালোকে ফুলগৰি ধাৱা যেহেতু ওপৰত তোমালোকৰ ফুলগৰি ধাৱাৰ ওপৰত এটি টুকা লিখা আছে তো এইটো তোমালোকক পঢ়িব নালাগে। সো তোমালোকে মনিৰাম দেৱান আৰু অসমত কৃষক বিদ্ৰোহৰ গুৰুত্ব আৰু পথৰুঘাটৰ ৰণ আৰু টিকেন্দ্ৰজিৎ ইয়াৰ পৰা তোমালোকে এটা অপচন হিচাপে বাছি ল'ব পাৰা।
সো এই তিনিটাৰ পৰা এটা পঢ়িলেই হ'ল আৰু তোমালোকে মণিৰাম দেৱানটো পঢ়িবা এই দুটা পঢ়িলেই হ'ল এই তিনিটাৰ ভিতৰত এটা তোমালোকে পঢ়িবা আৰু মণিৰাম দেৱানটো পঢ়িবা আৰু ফলগুৰি ধাবা ইয়াতে এটা আছে সো এইটো পঢ়িলেই তোমালোকৰ এই ফলগুৰি ধাবাটো হৈ যাব সো আজি আছিল এইখিনি ভিডিঅ' তোমালোকে এইখিনি কোৱেশ্চন যদি ভালদৰে পঢ়া 2025 বৰ্ষৰ মেট্ৰিক পৰীক্ষাত 100% কমন পৰিব সো পুনৰ লগ পাম নতুন এটা ভিডিঅ'ত